ভাগ্যৰ দিন বুলি আমি ক'ব লাগিব। বৃহত্তৰ চামগুৰি অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজসকল আহি ইয়াতে উপস্থিত হৈছে। আপোনালোকৰ সকলোৰে দৃষ্টিগোচৰ হৈছে পুৰণিকলীয়া আজি শতবৰ্ষ গৰকি যোৱা চাৰ্কুল অফিচ, শতবৰ্ষ গৰকি যোৱা চামগুৰি থানা, যিখিনি চামগুৰিৰ স্বাভিমানত জড়িত হৈ আছে। আজি সেই অনুষ্ঠানবিলাক চামগুৰিৰ পৰা যেতিয়া লাহে লাহে অন্য ঠাইলৈ লৈ যাবলৈ বিচাৰিছে, বৃহত্তৰ চামগুৰি অঞ্চলে এই দীৰ্ঘদিনীয়া যিবিলাক অনুষ্ঠানৰ লগত চামগুৰি ৰাইজ দীৰ্ঘদিন ধৰি জড়িত হৈ আছে, সেই ৰাইজে কেনেকৈ সহ্য কৰিব। যেতিয়া আমি গম পাই গলো যে চামগুৰি ৰাজহ চক্ৰ ইতিমধ্যে চামগুৰিৰ পৰা স্থানান্তৰিত হ'ব, চৰকাৰে চেষ্টা কৰিছে চামগুৰিৰ এই ৰাজহ চক্ৰ কোনো কামপুৰলৈ লৈ গুচি যাব। আমি চাব লাগিব, আমি চামগুৰিৰ পৰা এজন মানুহ নগাঁৱত গৈ তাৎক্ষণিকভাৱে কাম এটা কৰিব পাৰে, কিন্তু সদৰৰ লগত যদি জড়িত হৈ থাকিলেহেঁতেন তথাপিও আমি কিছু ভাবিলোহেঁতেন। সুদূৰ কামপুৰলৈ যোৱা আৰু চামগুৰিৰ পৰা এজন মানুহ গুৱাহাটীলৈ যোৱা একে কথা। ইমান দূৰলৈ যেতিয়া এই চাৰ্কুল অফিচত লৈ গুচি যাব, এই চামগুৰি বৃহত্তৰ চামগুৰি অঞ্চলৰ চামগুৰি সমষ্টিৰ অন্তৰ্ভুক্ত হৈ থকা বিভিন্ন ধৰণৰ গাঁৱৰ ৰাইজসকলে মাটি বাৰী সংক্ৰান্তীয় বা বিভিন্ন ধৰণৰ চৰকাৰী কাম কাজৰ বাবে কেনেকৈ ইয়াৰ পৰা কামপুৰলৈ যাব, এইটো সঁচাকৈ চিন্তাৰ বিষয় হৈছে। যে আমি চামগুৰি সমূহ ৰাইজ সঁচাকৈ অতিষ্ঠ হৈছোঁ, সঁচাকৈ দুখিত হৈছোঁ, আৰু ইয়াৰ পৰাই আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ যে চৰকাৰে পুনৰ বিবেচনা কৰিব। আমাৰ এই শতবৰ্ষ গৰকি যোৱা এই চামগুৰি চাৰ্কুল, চামগুৰি থানা, চামগুৰি পোষ্ট অফিচ, চামগুৰি বেংক, এইবিলাক বস্তু য'তে আছে যথাস্থানতে থাকিবৰ বাবে যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে আমি চামগুৰিৰ পৰাই আমি অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ। যিটো চামগুৰিৰ মাজুলীত থকা সকলো প্ৰতিষ্ঠান ইয়াৰ পৰা বদলি কৰি নিয়াৰ এটা পৰিকল্পনা চলাই আছে, যিহেতু দেখিবলৈ পোৱা গৈছে থানাখনো নিয়াৰ এটা পৰিকল্পনা চলাইছে। থানাখিনি যথেষ্ট মাটি আছে, থানাখনৰ পাছফালেও মাটি আছে, ইয়াৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত নিবাস এখন বনোৱা এটা পৰিকল্পনা কৰিছে। এইটো দেখিবলৈ পোৱা যায় অসম চৰকাৰে মৈত্ৰী যিখন আঁচনি আছে, তাৰ আঁচনি আন্দাজনে এই ক্ষেত্ৰত বনাব পাৰে, কিয় নোৱাৰে? সেইটো নিশ্চয় কৰিব পাৰে। আৰু বিশেষকৈ অসম চৰকাৰে এইটো বিশেষকৈ গতি পাতি চোৱাটো উচিত। 1901 চনতে যিটো প্ৰতিষ্ঠিত যিখন চামগুৰি থানা, এই চামগুৰি থানাৰ ইতিহাস আছে। চামগুৰিৰ লগত চামগুৰি ৰাইজৰ, চামগুৰি থানাখনৰ লগত চামগুৰি ৰাইজৰ স্বাভিমান জড়িত হৈ আছে। গতিকে চামগুৰিৰ পৰা এই অনুষ্ঠানটো আজি 92খন ৰাজহ গাঁও কাটি পেলাই চামগুৰিৰ ঐতিহ্যক ম্লান কৰি পেলাই ইয়াৰ পৰা কোনোবাই দুষ্ট চক্ৰই চক্ৰান্ত কৰি চামগুৰিৰ ৰাজহ চক্ৰক ইয়াৰ পৰা কাটি নিয়াৰ আৰু লগতে চামগুৰিৰ পৰা কিছুমান প্ৰতিষ্ঠান নাইকিয়া কৰাৰ যি ষড়যন্ত্ৰ চলিছে, ইয়াক ছাত্ৰ সন্থাই কোনোৰকমে নামানো, নুবুজো, নুশুনো। ছাত্ৰ সন্থাৰ স্পষ্ট মত, অনাগত দিনতো আমি ৰাইজৰ সহযোগত ইয়াতকৈ গণ আন্দোলন প্ৰতিবাদী কাৰ্যসূচী কিন্তু আমি কৰি যাবলৈ বাধ্য হ'ম, যদি এই অফিচ কাছাৰীসমূহ আমাৰ ইয়াতে ৰখা নাযায়। চামগুৰিৰ মেইন ঐতিহ্যবিলাক নাইকিয়া হৈ যাব। হয়, ব্ৰিটিছৰ আমোলাৰ দিনতে আজি অতি দুখৰ বিষয়ে ইয়াত প্ৰতিবাদত ৰাইজ বহিব লাগিছে। ব্ৰিটিছৰ আমোলাৰ দিনৰে দুটিকৈ অনুষ্ঠান, চামগুৰি ৰাজহ চক্ৰৰ কাৰ্যালয় আৰু থানাখন ইয়াৰ পৰা আঁতৰাই নিয়া হ'ব। কিন্তু অতি দুখৰ বিষয়ে ব্ৰিটিছৰ আমোলাৰ দিনতেই তৈয়াৰ কৰা এই দুটিকৈ অনুষ্ঠান যদি ইয়াৰ পৰা আঁতৰি যায়, ই ঐতিহাসিকভাৱে আমাক হত্যা কৰা হ'ব। ইয়াক কিন্তু ছাত্ৰ সন্থাই কোনো ধৰণে নামানো, নুবুজো আৰু নুশুনো।